লৰা ইমান ভয় খাব নালাগে বিলাতী বগৰীৰ গছজোপা কলম দি দিছে প্ৰত্যেক বছৰ আচলতে কলম দিলে গছজোপা খুব ধুনীয়া হয় দেই মানে পাছলে আকৌ বগৰীটো নহ'লে ইমান ধুনীয়া নহয় বৰষুণ যিহেতু 3বাৰমান পালে এতিয়া আৰু বেছি দিন হ'লে পুৰা পোক লাগি যাব সেইটো কাৰণে যিকেইটা আছে সেইকেইটাকে বোলো খাওঁ আৰু মোৰ এটা বেয়া অভ্যাস যেতিয়া বগৰীজোপা কাটি দিয়ে তাৰপিছতে পুৰা খাবলৈ মন যায় কাৰ খাব মন গৈছে আৰু সিজক ভাতে নাই খোৱা স্কুলৰ পৰা আহিছোঁ এতিয়া বড়ে মিয়া সুবহান আল্লাহ জীয়েকৰ চেনেলটো পিন্ধি বগৰী বুটলি আছে আলিয়া আহা আমি প্ৰথমে ভাত খাই লওঁ বহুত ভোক লাগিছে ছোৱালী স্কুলৰ পৰা আনিছোঁ আৰু আজি মানে পুৰা পাত চব্জি বনাইছে ন মোৰ ছোৱালী সেইকাৰণে মুখখন কুচাইছে আৰু ল'ৰা স্কুটিখন বেয়া হৈছে বনাবলৈ গৈ পিনি বাহিৰত খাই দিলে বগৰী বুটল পাইছে ভাত কিবা খাই লওঁ ঠিক আছে ভাত খাই লওঁ দেই তাৰপিছত বগৰী বুটলিব যাব লাগিব বাহিৰত নন্দিতাহঁত আহিছে এজন বুটলি আজি একদম চিম্পল থালি কণী ভুজি এইফালে একদম মিক্স চব্জি বনাইছিলে এইফালে অলপ আগতে মই আপোনাক জনাইছিলোঁ যে মই মধুসোলেং পাতত বিলাহী দি পালোঁ যে এয়া চাওকচোন কিমান টেঙা হৈছে এতিয়া খাই চালে গম পাম খাই লওঁ তাৰপিছতে বগৰীকেইটা বুটলোগৈ আজিৰ দিনটো দুপৰীয়া ভাতৰ পৰ্ব শেষ বাচন চন ধুই মেলি মোৰ যে একদম ভাত খাই উঠি চপতকৈ চস্তি লাগে বাচন ধুবলৈ অ' মাই গড কাম কৰা মানুহ নাই ন আৰু কাম আছেনো কেইটা কাপোৰ তিতিব বুলি এখন পিন্ধি লৈছিলোঁ থৈ দিওঁ এতিয়া চলিয়ে বাহাৰ মে যায়গা বগৰী খাইগা নাই কি কৰিছে চাওঁগে বগৰীকেইটা যক মোৰে মিঠা বগৰী খুৱাব সেইফালে খতমেই কৰিলে ইমান দিন বগৰীকেইটা থাকিলে তাই কাৰোবাক দিব নাপালে দেই কাৰোবাক কাক দিবলৈ মন লাগে আকৌ এতিয়া শেষত এইকেইটা আছে সেইকেইটা বেলেগক ভাগ কৰেগৈ অ' প্ৰেগনেণ্ট নহয় প্ৰেগনেণ্ট মানুহ হ'লে দিব লাগিব ভাই ন গুড়ৰ আচাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে বগৰী দিছোঁ দেই নন্দিতা মাইনা মাক একদম উৰণি বান্ধি লয় লাষ্ট এইখিনি এবছৰৰ শেষৰ বগৰী কিবা সিমানকেইটা কেইটামান পিছপাই ল'ব কাৰোবাক দিবৰ কাৰণে মই এতিয়া বৈয়াম খালী কৰি থৈছোঁ গুড়ৰ বগৰী দুজনীয়ে অলপ অলপ মোক দিবি বছৰটোলৈ হৈ যাব দেই বগৰী ইতিহাসখন এবছৰ ইয়াতে সমাপ্ত বাই দিয়া মুখখন আমাৰ লাইনত খঙাল পানী ন ইমানে খং উঠে কেনেকে কান্দে ইমান ধুনীয়াকে দেখালে